পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ জয় আই অসম জয় আই অসম শহীদসকল অমৰ হওক অমৰ হওক অমৰ হওক শহীদসকল অমৰ হওক অমৰ হওক অমৰ হওক শহীদসকল অমৰ হওক অমৰ হওক জনাইছোঁ আমাৰ ইয়াত সাংবাদিক বন্ধু আছে, ৰাজীৱ আছে, সময় কৰি আছে। আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ বাবে। আৰু এই আজিৰ দিনটোতে যিসকল বীৰ শ্বহীদে অসমৰ হকে প্ৰাণ দিলে তেখেতসকলৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতসকল বৈকুণ্ঠ তেতিয়া সময় আছিল 1979 চন আৰু 79 চনৰ পৰা ছবছৰীয়া অসম আন্দোলন হৈছিল। এই অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ দল গঠন হৈছিল। সকলোৱে জানে যে এই ছবছৰীয়া আন্দোলনত কেনেধৰণৰ এটা পৰিৱেশ হৈছিল, অসমত কি ধৰণৰ এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিল। 860 গৰাকী শ্বহীদ হৈছিল, বহু হাজাৰ হাজাৰ অসমীয়া লোক নিৰ্যাতিত হৈছিল। এই গোটেই সমগ্ৰ ঘটনাৰ স্মৃতি বজাই ৰাখি অসম চৰকাৰে ইতিমধ্যেই গুৱাহাটী বৰাগাঁৱত স্মাৰক উদ্যান ইতিমধ্যেই আজি মুকলি কৰিব। আৰু তাৰ সমান্তৰালকৈ ৰাজ্যখনত সকলো প্ৰান্ততেই শ্বহীদ দিৱস উদযাপন হৈছে। আৰু বোকাখাতৰ অসম গণ পৰিষদ দলৰ বিধান পৰিষদৰ কাৰ্যালয়ত আজি শ্বহীদ দিৱসৰ এয়া পতাকা উত্তোলন হৈছে। তাৰ লগতে অসম গণ পৰিষদ দলৰ বিষয়ববীয়া সদস্যসকলে শ্বহীদসকলক স্মৰণ কৰিব। মই সভাপতি জগত চন্দ্ৰ কলিতাদেৱ আছে। মই আপোনাক প্ৰথমতে শ্বহীদ দিৱস আজি যিহেতু এটা স্মৃতি, অসমীয়া ৰাইজে আজিৰ দিনটোক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে। 860 গৰাকীকৈ শ্বহীদ হ'ল, বহুসকল নিৰ্যাতিত হ'ল। এই গোটেই সমগ্ৰ ঘটনাটো আজি অসমীয়া ৰাইজে মনত পেলাইছে। কি কয়? হয়, মনত পেলাবই লাগিব। অসমীয়া জাতি এটা আছে, এটা জীৱিত জাতি, আৰু জীৱিত জাতি হোৱাৰ কাৰণে অন্যায় অবিচাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত মাত মাতি আহিছে। ভাষা আন্দোলন হৈছে, তেলৰ আন্দোলন হৈছে, ছবছৰীয়া অস্তিত্ব ৰেখা আন্দোলন হৈছিল। আৰু এই অস্তিত্ব ৰেখা আন্দোলনতে আপোনাৰ সকলোৱে জানে 1979 চনৰ 10 ডিচেম্বৰ দিনটোত খগেশ্বৰ তালুকদাৰ মৃত্যুবৰণ কৰিছিল। তেখেতে দেশৰ কাৰণে আত্মবলিদান দিলে। আৰু সেই আত্মবলিদান দিয়াৰ দিনটোৰ পৰা অসম গণ পৰিষদ দলে পাছৰ পৰ্যায়ত, প্ৰথম পৰ্যায়ত আছুৱে কৰিছিলে। আৰু অসম গণ পৰিষদ দল যেতিয়া গঠন হ'ল তেতিয়াৰ পৰা এই আজিৰ দিনটোত শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। আৰু শ্বহীদসকলক সদায় শ্ৰদ্ধা জনাই আহিছে, প্ৰণাম জনাই আহিছে। আৰু যিসকল অসম আন্দোলনে নিৰ্যাতিত হ'ল, পংগু হ'ল, তেখেতসকলৰ প্ৰতিও শ্ৰদ্ধা জনাই আহিছে। আৰু মই আজি এই দিনটোত আমি সমগ্ৰ অসমবাসীয়ে যিসকল বীৰ শ্বহীদৰ মৃত্যু হ'ল, শ্বহীদ আত্মবলিদান দিলে, তেখেতসকলৰ আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতসকলৰ বৈকুণ্ঠ স্থান লাভ কৰক। যিসকল ব্যক্তি আন্দোলনটোত পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে জঁপিয়াই পৰিছিল, তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতসকলৰ যি আন্দোলন, আশালৈ আন্দোলন কৰিছে, আশাৰ বতৰা যি আছিলে মনত, সেই সফল হওক। আৰু অসম গণ পৰিষদ দল যিহেতু অসম আন্দোলনৰ অন্তত গঠন হৈছিল, শ্বহীদৰ তেজৰ বিনিময়ত, অসমৰ ৰাইজৰ তেজৰ বিনিময়ত, কষ্টৰ বিনিময়ত যি দল গঠন হৈছিল, এই দলে কেতিয়াও অসমৰ সেই আন্দোলন পাহৰিব নোৱাৰে আৰু নেপাহৰো। গতিকে আজিৰ এই দিনটোত আমাৰ বিধায়কগৰাকী তথা অসম গণ পৰিষদ দলৰ সভাপতিগৰাকী অসম চুক্তি ৰূপায়ণ মন্ত্ৰী হোৱাৰ হেতুকে তেখেত আজি বৰাগাঁও যি শ্বহীদ ন্যাস উদ্বোধন হ'ব তাত আছে। তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেখেতৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰীৰ সহযোগিতাত এই শ্বহীদ উদ্যান হৈছে। এইটো শ্বহীদৰ কাৰণে এটা বিৰাট ভাল কথা। অসমবাসী যে এইটো শ্ৰদ্ধা জনাইছে, তেখেতসকলক যে পাহৰি যোৱা নাই, তেখেতসকলক কৃতজ্ঞ, অসমবাসী যে কৃতজ্ঞত এইটো প্ৰমাণ হৈছে। আৰু আজি বিভিন্ন অঞ্চলত এই সমজিল্লাবিলাকত আজি চৰকাৰীভাৱে উদযাপন কৰিছে। আমাৰো দলে তাত সহযোগিতা কৰিছে। সেয়েহেতু আজি আমি অনুষ্টুপীয়াকৈ কৰিবলগীয়া হৈছে। খুব কম সীমিত কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰিছোঁ, যিহেতু আমি তাত অংশগ্ৰহণ কৰিম। গতিকে আমাৰ কেইটামান পতাকা উত্তোলন আছে, শ্বহীদ তৰ্পণ আছে, আৰু স্মৃতি চাৰণ আছে, আৰু বন্তি প্ৰজ্বলন আছে। গধূলি এইকেইটা কাৰ্যসূচীৰে আমাৰ এই দিনটো আজি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। এই বীৰ শ্বহীদসকলক আমি পুনৰবাৰ নমস্কাৰ জনাইছোঁ। তেখেত য'তে থাকক শান্তিৰে থাকক। আৰু অসমৰ যি অসম গণ পৰিষদ দল যি আশালৈ গঠন হৈছিলে, সেই আশা যাতে শ্বহীদসকলৰ
আত্মাৰ আশীৰ্বাদে যে পূৰণ হয় তাৰ কামনা কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে বোকাখাতত আজিৰ দিনটো শ্বহীদ দিৱস হিচাপে উদযাপন কৰিছে। এনেধৰণৰ পৰিৱেশ আমি বোকাখাতৰ বিভিন্ন প্ৰান্তত বিভিন্ন সংগঠনে কৰিছে, চৰকাৰীভাৱেও সমজ জিলাই চৰকাৰী কাৰ্যসূচী হাতত লৈছে। আমি সেই খবৰ বোকাখাতৰ পৰা জনাম। গতিকে অসম গণ পৰিষদ দলৰ কাৰ্যালয়ৰ পৰা আমি পুৱাৰ ভাগৰ এই খবৰ আমি আমাৰ দৰ্শকক দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।